ভোগালী বিহুৰ প্ৰাক্ষণত সাংবাদিকৰ প্ৰাগ ভোগালী আড্ডা গুৱাহাটী প্ৰেছ ক্লাবৰ বাকৰিত অনুষ্ঠিত হৈছে এই ভোগালী আড্ডা। কেইবাগৰাকীও সাংবাদিক সংবাদকৰ্মীয়ে পৰিৱেশন কৰে গীত নৃত্য। কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিকে অংশগ্ৰহণ কৰে এই ভোগালী আড্ডাত। উপস্থিত থাকে অসম লাইভ 24ৰ পৰিচালন সম্পাদক ঋতুস্মিন শৰ্মা। Thank you. আগতে এটা সময় আছিল টিভিত আফ্ৰিকা বা বুলি ক'লে চব পলাই গান নাচ এই সাংবাদিকসকলে কৰিব পৰাকৈ আমি এটা অনুষ্ঠানৰ আয়োজন কৰিছোঁ। এইটোত অন্য একো নাই, আমি সাংবাদিকসকলে প্ৰেছ ক্লাবত যাতে উৰুকা উদযাপন কৰিব পাৰে, উৰুকাৰ যিটো উদযাপনৰ অনুভৱ, এই অনুভৱটো যাতে তেওঁলোকে ল'ব পাৰে। গুৱাহাটী প্ৰেছ ক্লাবৰ তৰফৰ পৰাও আপোনালোকৰ লগতে সমূহ অসমবাসীক ভোগালীৰ শুভেচ্ছা জনাইছোঁ। ভোগালী বিহু আমাৰ অতি হেঁপাহৰ, কিন্তু হেঁপাহৰ বিহুৰ সময়তো আমাৰ বহু সাংবাদিক তেওঁলোকৰ চেনেহৰ ঘৰখনৰ পৰা দূৰত থাকে আৰু সেইকাৰণে তেওঁলোকে ভোগালীৰ যিটো আচল ভোগজৰা তাৰ পৰা বঞ্চিত হৈ থাকে। গতিকে তেনে সময়ত আমি ভোগালীৰ আনন্দ দিয়াবলৈকে আমাৰ সতীৰ্থ সাংবাদিকসকলৰ বাবে ভোগালী বিহুৰ প্ৰাক্ষণত সাংবাদিকৰ প্ৰাগ ভোগালী আড্ডা গুৱাহাটী প্ৰেছ ক্লাবৰ বাকৰিত অনুষ্ঠিত হৈছে এই ভোগালী আড্ডা। কেইবাগৰাকীও সাংবাদিক সংবাদকৰ্মীয়ে পৰিৱেশন কৰে গীত নৃত্য। কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিকে অংশগ্ৰহণ কৰে এই ভোগালী আড্ডাত। উপস্থিত থাকে অসম লাইভ 24ৰ পৰিচালন সম্পাদক ঋতুস্মিন শৰ্মা। মই যেতিয়া হিন্দী Thank you. আগতে এটা সময় আছিল টিভিত আফ্ৰিকা বা বুলি ক'লে চব পলাই গান নাচ এই সাংবাদিকসকলে কৰিব পৰাকৈ আমি এটা অনুষ্ঠানৰ আয়োজন কৰিছোঁ। এইটোত অন্য একো নাই, আমি সাংবাদিকসকলে প্ৰেছ ক্লাবত যাতে উৰুকা উদযাপন কৰিব পাৰে, উৰুকাৰ যিটো উদযাপনৰ অনুভৱ, এই অনুভৱটো যাতে তেওঁলোকে ল'ব পাৰে। গুৱাহাটী প্ৰেছ ক্লাবৰ তৰফৰ পৰাও আপোনালোকৰ লগতে সমূহ অসমবাসীক ভোগালীৰ শুভেচ্ছা জনাইছোঁ। ভোগালী বিহু আমাৰ অতি হেঁপাহৰ, কিন্তু হেঁপাহৰ বিহুৰ সময়তো আমাৰ বহু সাংবাদিক তেওঁলোকৰ চেনেহৰ ঘৰখনৰ পৰা দূৰত থাকে আৰু সেইকাৰণে তেওঁলোকে ভোগালীৰ যিটো আচল ভোগজৰা তাৰ পৰা বঞ্চিত হৈ থাকে। গতিকে তেনে সময়ত আমি ভোগালীৰ আনন্দ দিয়াবলৈকে আমাৰ সতীৰ্থ সাংবাদিকসকলৰ বাবে